শিক্ষা জাতি আৰু সমাজৰ দাপন আৰু এই শিক্ষা ব্যৱস্থাক ধৰিবৰ কাৰণে একাংশ বুদ্ধিজীৱী চিন্তাজীৱী আৰু শিক্ষাবিদে অহৰহ প্ৰয়াস কৰি আছে। এখন সমাজক সুস্থ দিশেৰে লৈ যাবলৈ নৱপ্ৰজন্মক শিক্ষাৰ পথেৰে জ্ঞানৰ আলোকেৰে উদ্ভাসিত কৰিবলৈ অপুৰুষাৰ্থ প্ৰয়াস কৰি আছে। আৰু এনেধৰণৰ বহুত আত্মত্যাগী ব্যক্তিৰ ফলশ্ৰুতিত শিক্ষা ব্যৱস্থা আজি এটা সুন্দৰ ৰূপ লাভ কৰিছে। আৰু বৰ্তমান সময়ত চৰকাৰৰ অভিনৱ কিছুমান শিক্ষাৰ পৰিৱৰ্তনকামী আঁচনিয়ে শিক্ষা ব্যৱস্থাক আৰু অধিক মানদণ্ডৰ পূৰ্ণ কৰি তুলিছে। তাৰ ভিতৰত গুণোৎসৱৰ কথা ক'ব পাৰি। আৰু গুণোৎসৱ 2025-ৰ 6ষ্ঠ সংখ্যক গুণোৎসৱৰ পৰিক্ৰমা ইতিমধ্যে আৰম্ভ হৈছে। আৰু এই প্ৰাক্ষণত আজি মোৰ লগত এগৰাকী বিশেষ অতিথি আছে। নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস আৰু আপোনালোকে মোৰ লগত চাই আছে JNKT নিউজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি। ব্যক্তিত্বৰ অনুভৱৰ লেচৰি বুটলি আপোনালোকক আমি কিছু জ্ঞানৰ আভাৰে উদ্ভাসিত কৰিবৰ যত্ন কৰিছোঁ। আপোনাৰ মাজত থকা কিছু ত্ৰুটি, মোৰ মাজত থকা কিছু ত্ৰুটি, উভয়ৰ পৰামৰ্শ আৰু অনুভৱৰ লেচেৰিৰে আমি নিশ্চয়কৈ তাক সংশোধন কৰিব পাৰোঁ। আৰু সেই পথেৰে আমাৰ যাত্ৰা, জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা ব্যক্তিত্বৰ চিনাকিয়ে এইখিনি কথা উদ্ভাসিত কৰিবলৈ যত্ন কৰিছে। আহক তেন্তে আজি তেনে এগৰাকী বিশেষ যুৱ প্ৰজন্মৰ প্ৰতিনিধি শিক্ষা ব্যৱস্থাৰ লগত জড়িত হৈ শিক্ষা ব্যৱস্থাৰ মাজত আহি কেনেদৰে যুৱ প্ৰজন্মক শিক্ষাৰ নতুন মানদণ্ডৰে উন্নত জীৱন পৰিক্ৰমাৰে আগবঢ়াই নিব সেই বিষয়ে কথা পাতিম। চাই থাকিব JNKT নিউজ। আমি স্বাগতম জনাইছোঁ আমাৰ JNKT নিউজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকিলৈ। আপোনাৰ পৰিচয়টো যদি আপুনি নিজে দিয়ে দৰ্শকে বুজিবলৈ বেছি ভাল পাব। হয়, নমস্কাৰ। মই প্ৰথমে JNKT নিউজৰ কৰ্মকৰ্তাসকলক তথা সংশ্লিষ্ট সকলো পক্ষকে চলিত নৱবৰ্ষৰ আন্তৰিক অভিনন্দন শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু দৰ্শকসকলকো একেই শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো সকলোৰে বাবে সমৃদ্ধিশালী হওক, সুখময় হওক আৰু সমাজখন এক সুন্দৰ পৰিৱেশত আগুৱাই যোৱাৰ কাৰণে সকলোৱে ইয়াৰ প্ৰতি আগ্ৰহান্বিত হওক, তাকেই মই আজিৰ JNKT নিউজৰ এই মজিয়াৰ পৰা শুভকামনা জনাইছোঁ সকলোকে। এখেত আজি আমাৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি, কিন্তু কিয়? এই কিয় প্ৰশ্নটোৰ মাজলৈ আমি ক্ৰমান্বয়ে গৈ থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, কাৰণ আজিৰ এই আলোচনাত তেখেতৰ এটি প্ৰয়াস আৰু এই প্ৰয়াস বাস্তৱায়িত কৰিবৰ কাৰণে কি ধৰণে তেখেতে যাত্ৰা অব্যাহত ৰাখিছে আৰু কেনেধৰণৰ ঘাত প্ৰতিঘাত সংঘাতৰ মাজত নিজৰ শিক্ষা ব্যৱস্থাক সাং কৰি শিক্ষাৰ আলোকেৰে আলোকিত কৰিবৰ কাৰণে এচাম যুৱ প্ৰজন্মৰ প্ৰতিনিধিক লৈ বলিষ্ঠ পদক্ষেপ লৈ ঘাত প্ৰতিঘাত সংঘাতৰ মাজত জীৱন যাত্ৰা অব্যাহত আছে, জানি থাকিব আমাৰ আলোচনাৰ মাজেৰে। স্কিপ নকৰাকৈ চাই থাকিব ভিডিঅ'টো আগলৈ। প্ৰথমতে শিক্ষা ব্যৱস্থাৰ লগত জড়িত এটা বিষয়লৈ আমি প্ৰথমতে আলোচনা কৰিবলৈ লৈছোঁ। তো আপোনাৰ শিক্ষা ব্যৱস্থা সেই সময়ত কেনেকুৱা পাৰ হৈছিল? মোৰ মানে আপোনাৰ প্ৰশ্নটোৱে মোক ব্যক্তিগত কথা ক'ব বিচাৰিছে। মই আচলতে সম্পূৰ্ণভাৱে এটা সৰু পৰিয়ালত, আৰ্থিকভাৱে যাক দৈন্য বুলি কোৱা হয় বা খুবেই অৱস্থা বেয়া আছিলে মোৰ শিশুকালৰ যিটো শিক্ষা ব্যৱস্থাৰ সময়ত। মোৰ শৈশৱকালত মই এটা দিন হাজিৰা কৰা পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ আৰু শিক্ষাৰ প্ৰতি এটা ধাউতি আছিল বাৰু, যেতিয়ালৈকে দেউতাই মোক এখন কিতাপ, এখন প্লাষ্টিকৰ বস্তা আৰু এখন ফুলি এদিন মোক বজাৰৰ পৰা আনি গতাই দিছিলে। আৰু তেতিয়াৰ পৰা মোৰ আচলতে প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ হৈছিলে। মই পঢ়িছিলোঁ এখন একদম ভিতৰুৱা গাঁও, সেইখন গাঁৱৰ নাম হৈছে বৰিগাঁও। আৰু সেইখন গাঁও পূৰ্বৰ কামৰূপ জিলাৰ অন্তৰ্গত আছিলে, বৰ্তমান নৱগঠিত তামোলপুৰ জিলাৰ অন্তৰ্গত। সেই গাঁওখনত জন্মগ্ৰহণ কৰিছিলোঁ আৰু তাতে প্ৰাথমিক শিক্ষা শেষ কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত মই হাইস্কুলীয়া জীৱন শুক্লা হাইস্কুল, তাৰপিছত বিজ্ঞান শাখাত ভৰ্তি কৰি তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন ঐতিহ্যমণ্ডিত বিদ্যালয়। সেইখন তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত মই উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত পূব কামৰূপ কলেজ বিজ্ঞান শাখাৰ জড়িত। পৰৱৰ্তী সময়ত অৱশ্যে মই বিষয়টো বিজ্ঞানৰ পৰা গৈ কলালৈ গুচি গ'লোঁ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই অসমীয়া যিটো দূৰশিক্ষা বিভাগ আছে, অসমীয়াত মই স্নাতকোত্তৰ ডিগ্ৰী ল'বলৈ সক্ষম হওঁ আৰু পৰৱৰ্তী সময়ত গৱেষণাৰ খাতেও জড়িত হৈ পৰোঁ। তেনেদৰে আচলতে মই মোৰ সেই সময়ৰ যিটো শিক্ষা ব্যৱস্থা বুলি ক'ব লাগিব, সেইখিনি আচলতে পৰিৱেশ চৰকাৰী বিদ্যালয়ৰ প্ৰভাৱটো বহুত বেছি আছিলে।
আৰু সেই চৰকাৰী বিদ্যালয়ত পঢ়িয়ে মই সেই বিষয়লৈকে আহিম। চৰকাৰী বিদ্যালয়, ব্যক্তিগত খণ্ডৰ তেতিয়াৰ আৰু এতিয়াৰ আপুনি কথা পাতি থাকোঁতে আপোনাৰ কথাত আপোনাৰ মুখেৰে এটা শব্দ ওলাইছে যে তেতিয়াৰ দিনত দেউতাকে আপোনাক বস্তা এখন হাতত দি কিতাপ লৈ আপুনি অৰ্থাৎ গছৰ তলত বিদ্যা শিক্ষা গ্ৰহণ, সেই যিটো সময় আৰু আজিৰ যিটো সময় বহুতখিনি পৰিৱৰ্তন হৈছে। সেই সময়ৰ বস্তাত বহি পুথি অধ্যয়ন, জ্ঞানৰ অন্বেষণ, শিক্ষাগুৰুৰ শিক্ষা, এশ্ৰীৰ আগত বিদ্যা, আজিৰ লগত কি ধৰণে আপুনি কম্পেয়াৰ কৰে? কথাখিনি আচলতে এনেকুৱা ধৰণৰ, সেই সময়ৰ শিক্ষাৰ লগত আজিৰ শিক্ষা তুলনামূলকভাৱে শিক্ষাৰ যিটো লক্ষ্য আচলতে ইয়াৰ কোনো গতিপথৰ বিচ্যুতি হোৱা নাই। আৰু এই শিক্ষাটো আচলতে মানুহৰ কল্যাণৰ কাৰণে, সমাজক উদ্ভাসিত কৰাৰ কাৰণে শিক্ষাটো সেই উদ্দেশ্যটো ঠিকেই আছে। অন্য দিশেৰে চাব গ'লে আমি ভাবোঁ ব্যৱস্থাৰ কিন্তু কিছু সাল সলনি হৈছে। আজিৰ চামৰ যুৱক যুৱতীয়ে বা ছাত্ৰ ছাত্ৰীসকলে যিটো সুবিধা পাব লাগে সেইখিনি কিন্তু সুবিধাটো পাই আহিছে। আৰু সেই সময়ত আমাৰ দিনত আমি যেতিয়া পঢ়িবলৈ গৈছিলোঁ, প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ গৈছিলোঁ, তেতিয়া যিটো শিক্ষা ব্যৱস্থা সেইটো আচলতে অনুন্নত আছিল বুলি ক'ব লাগিব। এতিয়া যথেষ্টখিনি উন্নত হৈছে। চৰকাৰী কি বেচৰকাৰী সকলো ক্ষেত্ৰতে এক উন্নত মানদণ্ডৰ শিক্ষা ব্যৱস্থাটো কৰিছে। তথাপিও বহু অঞ্চলত কিন্তু এতিয়াও শিক্ষাৰ প্ৰতি যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে, পোহৰ, এতিয়াও অনগ্ৰসৰ অৱস্থাতে আছে। বহু মানে পোৱাৰ পৰা বঞ্চিত হৈও আছে, এই কথাটো কিন্তু আমি উল্লেখ কৰিব লাগিব। সেইখিনিলৈকে যাব লাগিব। আমি যিসকল সমাজ সচেতন ব্যক্তি আছে, চৰকাৰী পক্ষৰ পৰা যি ধৰণে শিক্ষা ব্যৱস্থাৰ লগত জড়িত হৈ নতুন নতুন আচৰণ গ্ৰহণ কৰিছে, সকলোৱে মিলি সেই অনগ্ৰসৰ শিক্ষাৰ প্ৰভাৱ নপৰা সেই অঞ্চলবিলাকলৈ আমি যাব লাগিব, তেওঁলোকৰ লগত বহিব লাগিব, কথা বতৰা পাতিব লাগিব, আৰু কেনেদৰে শিক্ষাৰ পোহৰ তাত দিব পাৰি, জ্ঞানৰ পোহৰ বিলাব পাৰি, তাৰ কাৰণে নিশ্চয়কৈ কাম কৰিব লাগিব। প্ৰিয় দৰ্শকসকল, এখেতৰ কথা শুনিছে, বোকাত পদুম আপুনি শুনিছে। দুখ, দৈন্যতা আৰু আৰ্থিক সংকট কেতিয়াও শিক্ষাবিদ্যা অৰ্জনৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে, তাৰ এটা দৃষ্টান্ত আজিৰ মোৰ অতিথি বাবুৰাবা। আজিৰ এই অনুষ্ঠানটোৰ পৰা আমি আপোনালোকক কিছু কথা, কিছু অনুভৱ, সেই দিনৰ তাহানিত গছৰ তলত বহি লোৱা শিক্ষা আৰু সেই শিক্ষাৰ লগত কিন্তু দুটা বস্তু জড়িত, এটা নীতিপাঠ, এটা চৰিত্ৰপাঠ। আজি শিক্ষা উন্নত হৈছে কথাষাৰ সঁচা, কিন্তু ক'ৰবাত চৰিত্ৰৰ অৱক্ষয়েও আমাক চিন্তিত কৰি তুলিছে। তো এই সকলোবিলাক দিশক সামৰি বৰ্তমানৰ প্ৰজন্মক শিক্ষাৰ এটা নতুন দিশেৰে চৰকাৰে যি ধৰণে আমাক আগবঢ়াই লৈ গৈছে, তাৰ মাজত ব্যক্তিগত শিক্ষাৰ প্ৰভাৱ কিন্তু ব্যক্তিগত খণ্ডৰ শিক্ষাৰ প্ৰভাৱ যথেষ্টখিনি বেছি। তেনে ক্ষেত্ৰত চৰকাৰী শিক্ষা আৰু ব্যক্তিগত শিক্ষা খণ্ডৰ মাজত নিশ্চয় কিবা ত্ৰুটি আছে, যাৰ কাৰণে আজি সেইখিনি কৰিব লগা হৈছে। আপুনি কেনেকুৱাকৈ দেখে, কোনটো দৃষ্টিৰে দেখিব যে চৰকাৰী বিদ্যালয়ত ষ্টুডেণ্টছৰ সংখ্যা ক্ৰমান্বয়ে কমিছে, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বাঢ়িছে? আপুনি এগৰাকী সচেতন নাগৰিক হিচাপে, এগৰাকী শিক্ষাৰ ক্ষেত্ৰত জড়িত হৈ শিক্ষাৰ আলোকে উদ্ভাসিত কৰিবৰ কাৰণে যি প্ৰয়াস আগবাঢ়িছে, নিশ্চয়কৈ এই গোটেইখিনি দিশ আপুনি চাইছে, আপোনাৰ মনে কি কয়? কথাটো এনেকুৱা ধৰণৰ, আচলতে শিক্ষাৰ মানদণ্ডৰ কথা ক'ব গ'লে, শিক্ষাৰ মানদণ্ডৰ কথাটো নিৰ্ভৰ কৰে আচলতে বিশেষভাৱে, যিহেতু আমাৰ প্ৰশাসন যন্ত্ৰ আছে, চৰকাৰ আছে, সেই মানদণ্ডটো উন্নত কৰিবলগীয়া হ'লে আচলতে চৰকাৰী পক্ষৰ পৰাই যথেষ্টখিনি সম্ভৱ। বাকী একাংশ প্ৰাইভেট বিদ্যালয় অৰ্থাৎ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কিছু প্ৰভাৱে নিশ্চিতভাৱে বৰ্তমান যিহেতু প্ৰতিযোগিতাৰ যুগ হয়, আৰু সেই প্ৰতিযোগিতাৰ যুগত যদি মানুহ আগবাঢ়ি যাবলগীয়া হয়, ছাত্ৰ ছাত্ৰীক উন্নত মানৰ কোনো শিক্ষা দিবলগীয়া হয়, যিটো সুবিধা আচলতে চৰকাৰী বিদ্যালয়সমূহত নাই, সেই সুবিধাটো ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকে প্ৰদান কৰিছে, যাৰ ফলত আচলতে চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তিৰ সংখ্যাটো বৃদ্ধি পাইছে, ছাত্ৰ ছাত্ৰীৰ যোগদান বৃদ্ধি পাইছে। আৰু এই কথাটো এনেকুৱা কথাও নহয় যে চৰকাৰী বিদ্যালয়সমূহত কেৱল একেবাৰে নজনা শিক্ষক শিক্ষয়িত্ৰী জড়িত হৈছে, এনেকুৱা কথা নহয়। যথেষ্ট ভাল সংখ্যক গুণী জ্ঞানী ব্যক্তি শিক্ষাবিদ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কিন্তু ত্যাগকো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। তদুপৰি যিটো সম্ভৱ আচলতে চৰকাৰৰ দ্বাৰা হয়, সেই সম্ভৱটো যদি সম্ভৱ কিছু অঞ্চলত চৰকাৰে ঢুকি পোৱা নাই, সেই অঞ্চলসমূহত কিন্তু কিছুমান শুভাকাংক্ষীয়ে
ব্যক্তিগত খণ্ডত শিক্ষা অনুষ্ঠান স্থাপন কৰি ছাত্ৰ ছাত্ৰীসকলক বা অঞ্চলটোক পোহৰৰ দিশে অধিক আগুৱাই নিবৰ কাৰণে যথেষ্টখিনি চেষ্টা অব্যাহত ৰাখিছে আৰু সেই তাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে কিন্তু সফলো হৈছে আৰু তেওঁলোক প্ৰশংসাৰ যোগ্য যিহেতুকে অনগ্ৰসৰ এটা অঞ্চলত গৈ তেখেতসকলে শিক্ষাৰ পোহৰ বিলাইছে আৰু সেইখিনি অঞ্চলক কেনেদৰে আমি সামাজিক আধ্যাত্মিক বা এটা সাংস্কৃতিক দিশক আমি তেখেতসকলৰ মাজত তুলি ধৰি তেখেতসকলৰ জীৱনটো উন্নত কৰি তুলিব পাৰি তাৰ কাৰণে প্ৰয়াস কৰিছে আপোনাৰ লগত কথা পাতোঁতে আপুনি যিহেতুকে আমি ব্যক্তিগত খণ্ডৰ কথা পাতিছোঁ আপোনাৰ নেতৃত্বত আপোনাৰ প্ৰচেষ্টাত আপোনালোকেও এখন বিদ্যালয় আৰম্ভ কৰিছে কি সেইখন বিদ্যালয় কি নাম সেই বিদ্যালয়খনৰ এটা সুকীয়া কাহিনী বুলি ক'ব লাগিব আচলতে নিশ্চয়কৈ আমাৰ দৰ্শকক আমি জনাবলৈ চেষ্টা কৰিম মই যিটো অঞ্চলত মই নহয় আচলতে আমি কেইবাজনো আমাৰ সমাজৰ প্ৰতি ভাল পোৱা লোক দায়বদ্ধ লোক কেইবাজনো লোকে আমি এটা কথা উল্লেখ কৰিছিলোঁ যিহেতু মই গুৰেশ্বৰত বাস কৰোঁ গুৰেশ্বৰত বিজ্ঞান শিক্ষাৰ কাৰণে আচলতে উচ্চতৰ মাধ্যমিক বিজ্ঞান শিক্ষাৰ কাৰণে কেৱল গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছিলে যিটো সময়ত আমি আমাৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰ্যভট্ট ছায়েন্স একাডেমী নামেৰে আমি প্ৰতিষ্ঠা কৰিছিলোঁ সেই সময়ত কিয় কৰিবলগীয়া হ'ল কাৰণটো ক'বলৈ গ'লে আচলতে এনেকুৱা ধৰণৰ বৃহত্তৰ গুৰেশ্বৰ অঞ্চলত বহু শিক্ষাৰ্থীয়ে বহু ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান পঢ়িবৰ কাৰণে আগ্ৰহী হৈ আছিলে সেই সময়ত গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আসনৰ সংখ্যাটো সীমিত আছিলে এতিয়াও সীমিত যেতিয়া সীমিত আসনৰ ব্যৱস্থা আছিলে বহু অভিভাৱকে আচলতে নিজৰ ল'ৰা ছোৱালীক বিজ্ঞান শিক্ষাৰ প্ৰতি আগ্ৰহীত কৰি বিজ্ঞান শিক্ষাত নাম ভৰ্তি কৰি ব্যৱস্থাৰ জৰিয়তে আগুৱাই নিয়াৰ কথা ভাবিছিলে বহু ছাত্ৰ ছাত্ৰীয়ে তাত যিহেতু নম্বৰ কেন্দ্ৰিক শতাংশ কেন্দ্ৰিক নামভৰ্তি চলি আছিল সেইকাৰণে বহু ল'ৰা ছোৱালী আচলতে ইচ্ছা কৰিলেও নামভৰ্তিৰ পৰা বঞ্চিত হৈছিল আৰু বহু অভিভাৱকে ল'ৰা ছোৱালী কান্দাৰ উপৰি অভিভাৱক দুশ্চিন্তাত আছিল সেই সময়ত কি কৰিবলগীয়া হ'ল আমি এটা কথা চিন্তা কৰিছিলোঁ আমি লোকসকলে যিকেইজনে আচলতে আমি জড়িত হৈ পৰিছিলোঁ আমি চিন্তা কৰিছিলোঁ যে আচলতে ইয়াতে গুৰেশ্বৰ অঞ্চলত কিবাকে এখন ব্যক্তিগত খণ্ডৰ হ'লেও বিজ্ঞান শিক্ষাৰ অনুষ্ঠান জন্ম দিব পাৰে নেকি পৰৱৰ্তী সময়ত আমি কি কৰিলোঁ আমি আলোচনা কৰিলোঁ সভা সমিতি পাতি আমি তাত কি কৰিলোঁ এখন বিদ্যালয় জন্ম দিয়াৰ কথা হ'ল প্ৰতিষ্ঠা কৰা ভাবিছিলোঁ সেইদৰে গুৰেশ্বৰ পোনপ্ৰথমৰ বাবে আৰ্যভট্ট ছায়েন্স একাডেমীৰ আমি বিজ্ঞান শিক্ষাৰ অনুষ্ঠানটো জন্ম দিওঁ তাৰ পিছত এই অৱশ্যে আৰ্যভট্ট আইডিয়েল একাডেমীলৈ আমি নামাকৰণ সলনি কৰিবলগীয়া হয় কাৰণ তাত কলা শাখাৰো আমি পাঠ্যক্ৰম আমি অন্তৰ্ভুক্ত কৰিবলগীয়া হয় আৰু অতি শেহতীয়াভাৱে সম্পূৰ্ণভাৱে যিখিনি কৰিবলগীয়া যাৱতীয় আমাৰ চৰকাৰী নথি পত্ৰ বা যিখিনি আমি অনুমোদন ল'বলগীয়া আছে সকলোখিনি সমাপ্ত কৰিছোঁ বৰ্তমান সম্পূৰ্ণভাৱে চৰকাৰী চৰকাৰী নীতি নিয়মৰ দ্বাৰা পৰিচালিত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আমি সেইখন আৰ্যভট্ট আইডিয়েল একাডেমী আমি চলাই আছিলোঁ আৰু তাৰ জৰিয়তে কেইবাজনো আমি শিক্ষিত যুৱক যুৱতী উলিয়াবলৈ আমি সক্ষম হৈছোঁ আৰু মানৱ সম্পদ ৰূপে আচলতে আমি কেনেদৰে আচলতে তেওঁলোক প্ৰতিষ্ঠা লাভ কৰিবলৈ জীৱনত সমাজৰ কাৰণে কেনেকৈ কাম কৰিব লাগে সেই বিষয়ে আমি যথেষ্টখিনি কিছু জ্ঞান দিয়াৰ কাৰণে চেষ্টা কৰোঁ কেৱল যে তাতে বিজ্ঞান পঢ়িব যাব বা কলা শিকিবলৈ যাব আৰু নম্বৰ কেন্দ্ৰিক কথাটোৱে থাকিব তেনেকুৱা কথা নহয় আৰ্যভট্ট আইডিয়েল একাডেমীয়ে সদায় সমাজৰ প্ৰতি আচলতে কেনেকৈ মানুহ দায়বদ্ধ হ'ব লাগে মানুহৰ বাবে কেনেকৈ কাম কৰিব লাগে সমাজৰ বাবে কেনেকৈ কাম কৰিব লাগে সংস্কৃতি কেনেকৈ আচলতে ৰক্ষা কৰিব লাগে সাংস্কৃতিক দিশত আমি কি আচলতে কোনখিনি বৰ্জনীয় আছে কোনখিনি আমি কৰিবলগীয়া আছে তেনেকুৱা দিশৰ ক্ষেত্ৰত আমি কিন্তু গুৰুত্ব সহকাৰে আমি গ্ৰহণ কৰোঁ নিশ্চয়কৈ আপোনালোকৰ এই যিটো পদক্ষেপ নিশ্চয়কৈ খুব প্ৰশংসনীয় পদক্ষেপ আচলতে যদি আমি আৰ্যভট্টৰ কথা চাওঁ তেনেহ'লে আৰ্যভট্টৰ যিটো জীৱনৰ কৰ্মৰাজি জীৱনৰ যি চৰিত্ৰাৱলী সেই চৰিত্ৰাৱলীৰ মাজত ক'ৰবাত ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হৈছে নৈতিক সংস্কাৰ শৈক্ষিক সংস্কাৰ আধ্যাত্মিক সংস্কাৰেৰে বলিয়ান হ'ব পাৰিলে এটা জীৱন সুন্দৰ হ'ব পাৰে আৰু ক'ৰবাত আপোনালোকৰ কথাৰ মাজেৰে আজি সেই কথাটো স্পষ্ট হৈ পৰিছে এটা নিশ্চয়কৈ এটা সুকীয়া মাত্ৰা প্ৰদান কৰিব গুৰেশ্বৰৰ দৰে অঞ্চল গুৰেশ্বৰ বৰ্তমান সময়ত এটি জনপ্ৰিয় অঞ্চল বুলি ক'ব লাগে আৰু গুৰেশ্বৰৰ নাম ইতিমধ্যে নজনাকৈ নাথাকে গুৰেশ্বৰৰ যদি অলপমান পৰিচয় গুৰেশ্বৰ কিয় বিখ্যাত কিয় গুৰেশ্বৰৰ নাম হ'ল আৰু কিয় আপোনালোকৰ আৰ্যভট্টত পঢ়িবলৈ আহিব ছাত্ৰ ছাত্ৰী অকণমান যদি আপুনি এটা অনুভৱ দিয়ে গুৰেশ্বৰ আচলতে গুৰেশ্বৰ নামটো এই গৌড়ৰ ৰজাৰ শাসনকালৰ পৰা গৌড় শব্দৰ পৰা গুৰেশ্বৰ হোৱা বুলি কোৱা হয় আৰু সেয়া আচলতে ইতিহাসৰ
পাতত আছে আৰু গুৰেশ্বৰ আমি এখন ঐতিহাসিক ঠাইত আমি কেইবাটাও কীৰ্তিচিহ্ন বা অন্যান্য ইতিহাস সম্বলিত বহু কথাই আছে এই গুৰেশ্বৰতে আৰু কম সময়ৰ ভিতৰত সেইখিনি কোৱাৰ কাৰণেও যথেষ্ট নহয় অসুবিধা আছে কিছু তথাপি গুৰেশ্বৰ বুলি ক'লে আচলতে গুৰেশ্বৰ এক সাংস্কৃতিক বাতাবৰণৰ দ্বাৰা পৰিচালিত এক সমন্বয়ৰ ক্ষেত্ৰ ৰূপে আচলতে গুৰেশ্বৰক প্ৰতিষ্ঠা কৰিবলৈ আমি ক'বলৈ ভাল পাওঁ কাৰণ কিয়নো গুৰেশ্বৰত বড়ো ৰাভা অন্যান্য যিসমূহ কোচ ৰাজবংশী হওক বা আমাৰ যিখিনি আচলতে আমি ভাষিক অসমীয়া বুলি কওঁ তেনেকুৱা মিশ্ৰিত জনগোষ্ঠীৰ আৱাসস্থলী আচলতে গুৰেশ্বৰ আৰু সেইকাৰণে গুৰেশ্বৰত আমি মিশ্ৰিত জনগোষ্ঠীসমূহৰ সাংস্কৃতিক প্ৰয়োগবোৰ তাত আছে সংস্কৃতিৰ সংমিশ্ৰণ হৈছে সংস্কৃতিৰ ৰূপান্তৰ যদিও হৈছে তাত কিন্তু আমি ক'ৰবাত যেন আমি সকলোৱে নিজৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে যদি সুকীয়াকৈ যদি আমাৰ যি সংস্কৃতি আছে যি কাৰুকাৰ্য আছে যি প্ৰকাৰ্য আছে সেইখিনি কৰাৰ উপৰিও আমি ক'ৰবাত মিলিত হওঁ সেয়া হৈছে আমাৰ সমন্বয় আৰু সমন্বয়ৰ সংস্কৃতি যিদৰে আমি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক আমি আকোৱালি লৈছোঁ ঠিক ৰাভাসকলৰ যদি ক'ৰবাত বাইহুক আকোৱালি লৈছোঁ বড়োসকলৰ আমি ক'ৰবাত খেৰাই আকোৱালি লৈছোঁ বড়োসকলৰ খেৰাই আমি যিদৰে পালন কৰিছোঁ ৰাভাসকলৰ বাইহু পালন কৰিছোঁ একেদৰে আমাৰ ভাষিক সমগ্ৰ অসমীয়া জাতিৰ বাপতিসাহোন বিহুকো আমি একেদৰে একেখন মঞ্চতে পাইছোঁ সেইকাৰণে আমি গুৰেশ্বৰক আমি সমন্বয়ৰ এক ক্ষেত্ৰ হিচাপে পৰিচয় দি আমি ভাল পাওঁ আৰু যথেষ্টখিনি তাত গুণী জ্ঞানী বা প্ৰতিভাৰো যথেষ্টখিনি তাত আছে বুলি আমি ভাবোঁ কাৰণ গণশিল্পী গণডেকাৰ কথা ক'ব পাৰোঁ কেইবাজনো বিজ্ঞানী গুৰেশ্বৰৰ সুসন্তান হিচাপে বৰ্তমানো কৰ্মৰত ঠিক একেদৰে শৈক্ষিক ক্ষেত্ৰত যথেষ্টখিনি প্ৰভাৱ আছে আমি ক'ব পাৰোঁ গতিকে গুৰেশ্বৰ তাৰে মাজতে আমি ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয় আৰ্যভট্ট আইডিয়েল একাডেমি প্ৰতিষ্ঠা কৰিছোঁ আৰু অতি শেহতীয়াভাৱে আমি তাত বিশেষকৈ আজি এইটো প্ৰতিযোগিতাৰ যুগ সকলোৱে ভাবে যে এগৰাকী সন্তানক শিক্ষাৰ প্ৰতি আগুৱাই নি তেওঁলোকক মানৱ সম্পদ কৰাৰ উপৰিও আচলতে সামূহিকভাৱে অৰ্থনৈতিক দিশটো সফল কৰা নাইবা অন্যান্য এটা কাৰিকৰী দিশত আগুৱাই নিয়াৰ কাৰণে বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াৰ জৰিয়তে যদি তেওঁলোকৰ যিটো প্ৰফেশ্যন বুলি কোৱা হ'ব ব্যক্তি জীৱনৰ যিটো আগুৱাই নিয়াৰ যিটো যাত্ৰা সেই যাত্ৰা সেই জীৱিকাটোক আপোনাক আগুৱাই নিয়াৰ কাৰণে আচলতে আমি এটা পদক্ষেপ লৈছোঁ আচলতে সেই পদক্ষেপটো হৈছে কি কেৰিয়াৰ পইণ্ট কটাৰ যিটো কেৰিয়াৰ পইণ্ট আছে কেৰিয়াৰ পইণ্ট টেকনো একাডেমীৰ জৰিয়তে আমি এইবাৰৰ পৰা বিশেষভাৱে চিকিৎসা বিজ্ঞান আৰু বিশেষকৈ যিটো ইঞ্জিনিয়াৰিং লেভেল অৰ্থাৎ অভিযোগ কাৰিকৰী দিশটোৰ কাৰণে আমি যথেষ্টখিনি কৰিব পাৰিম বুলি ভাবিছোঁ এইবাৰৰ পৰা আমি আৰম্ভ কৰিছোঁ কেৰিয়াৰ পইণ্ট টেকনো একাডেমি এট আৰ্যভট্ট আইডিয়েল একাডেমি গতিকে আমি শিক্ষাৰ প্ৰয়োজন আছে প্ৰিয় দৰ্শকসকল কিন্তু শিক্ষাৰ লগে লগে কাৰিকৰী দিশৰ প্ৰতিও নলেজ থকাটো যথেষ্ট আৱশ্যক থিয়ৰী এণ্ড প্ৰেক্টিকেল আমি থিয়ৰী জানিব পাৰোঁ কিন্তু থিয়ৰীৰ যোগেদি আমি জীৱন আৰু জীৱিকাক চলাই নিব নোৱাৰোঁ তাৰ কাৰণে প্ৰেক্টিকেল নলেজৰ খুবেই প্ৰয়োজন হয় আপুনি যদি প্ৰেক্টিকেল নাথাকে তেতিয়াহ'লে আপুনি যদি প্ৰেক্টিকেল নহয় তেতিয়াহ'লে আপুনি কোনো এটা দিশত সফলতা অৰ্জন কৰিব নোৱাৰিব তেনে ক্ষেত্ৰত ক'ৰবাত আৰ্যভট্ট আইডিয়েল একাডেমীয়ে এই ক্ষেত্ৰত কাম কৰি আছে আৰু আমি আশা কৰিম আজি JNK নিউজৰ ফালৰ পৰা সমূহ দৰ্শকৰ হৈ আৰ্যভট্ট আইডিয়েল একাডেমীৰ যিটো এইম এণ্ড অবজেক্ট তেখেতসকলৰ যিটো গতিশীলতা সেই গতিশীলতা অনিৰুদ্ধ হওক আৰু অনিৰুদ্ধ পথেৰে তেখেতসকলৰ শিক্ষাৰ যি আলোক বিলাবলৈ লগে লগে এটা জীৱনক কাৰিকৰী দিশেৰে এটি সফলতম শিখৰত উন্নীত কৰিবৰ কাৰণে যি প্ৰয়াস এই প্ৰয়াসৰ নিশ্চয়কৈ সফল হ'ব এনে ক্ষেত্ৰত আপোনালোকে আৰ্যভট্ট আইডিয়েল একাডেমীৰ লগত যোগাযোগ কৰিব পাৰে নিশ্চয়কৈ আমাৰ স্ক্ৰীনত তেওঁলোকৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব আৰু তাত কি সুবিধা পাব নাপাব সেই কথা আমি আপোনালোকক জনাম চাই থাকিব ভিডিঅ'টো আগলৈ আৰ্যভট্ট আইডিয়েল একাডেমী হয়তো গড়েশ্বৰৰ বাহিৰে বহুত মানুহে নাজানে এতিয়া হয়তো লাহে লাহে জানিব তো আৰ্যভট্ট একাডেমীত মানুহে নিজৰ ল'ৰা ছোৱালীক সন্তানক আপুনি কৈছে মানৱ সম্পদ গঢ়িব তাৰ লগে লগে এটা উন্নত জীৱন প্ৰদান কৰিব শিক্ষাৰ লগতে কাৰিকৰী দিশৰে আগবঢ়াই জীৱিকাৰ যি সন্ধানত আমি হাবাতৰি খাই ফুৰোঁ আমি সেইটো কৰিব নলগাকৈ এটা জীৱনক সংস্থাপিত কৰিব নিশ্চয়কৈ এটাটো খুব ভাল দিশ কিন্তু এই বিশ্বাস আমি আমাৰ অভিভাৱকসকলক কেনেকৈ দিব আৰ্যভট্ট আইডিয়েল একাডেমীয়ে বিগত সময়ছোৱাৰ আমাৰ যি কৰ্ম আছে আমি যিধৰণে চলাই আছোঁ ইতিমধ্যে কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে গতিকে সেইখিনিক লক্ষ্য কৰিলে নিশ্চিতভাৱে অভিভাৱকসকলে পতিয়ন যাব পাৰিব আৰু লগে লগে ভৱিষ্যতৰ কথাটো আমি কোনোৱে ক'ব নোৱাৰোঁ ভৱিষ্যত আমাৰ চেষ্টা থাকিব আৰু নিশ্চিত প্ৰতিশ্ৰুতি দিব পাৰোঁ যে আমি আমাৰ যেতিয়া বিজ্ঞানসন্মত
পদ্ধতিৰ জৰিয়তে যেহেতু এটা পৰিশীলিত পদ্ধতিৰ জৰিয়তে যেহেতু আমি আমাৰ শিক্ষা আৰম্ভ কৰিম আমি যোজা চলাইছোঁ নিশ্চিতভাৱে আমি বিশ্বাস দিব পাৰোঁ আশ্বাস দিব পাৰোঁ যে এটা সুসংহত আৰু সুনিশ্চিত আৰু এটা পৰিশীলিত আৰু বিজ্ঞানসন্মত পদ্ধতিৰে আমাৰ আৰ্যভট্ট আইডিয়েল একাডেমীৰ শিক্ষা আপোনালোকে গ্ৰহণ কৰিব পাৰে আপোনালোকৰ সন্তানসকলক তাত নামভৰ্তি কৰি নাইবা তাৰ লগত জড়িত কৰাই আপোনালোকে আগুৱাই লৈ যাব পাৰে নিজৰ সন্তানক ইয়াত আৰু এটা বস্তু যদি আমি সংলগ্ন কৰি দিব পাৰোঁ এটা হৈছে নিৰাপদ অৱস্থান এটা হৈছে সুৰক্ষিত ব্যৱস্থা কেনেকুৱা নিশ্চিতভাৱে এইটো এটা শুভ কৰ্ম হ'ব আমি ৱেলকাম জনাম আমি সেই ব্যৱস্থাটোৰ কাৰণে আমি কেনেদৰে পৰিচালিত কৰে কেনেকুৱা ধৰণৰ কৰিব পাৰে আমি নিশ্চিত পৰৱৰ্তী সময়ত চিন্তা কৰিম ভাল লাগিল আপোনাৰ লগত কথা পাতি আচলতে আপোনাৰ যিটো সমাজখনৰ প্ৰতি যিটো চিন্তা উত্তৰ প্ৰজন্মৰ প্ৰতি যিটো চিন্তা এটা সুন্দৰ জীৱন গঢ়াৰ প্ৰতি যিটো আপোনাৰ চিন্তা আপোনাৰ যি কথনশৈলী আপোনাৰ যিটো সামাজিক পৰ্যবেক্ষণ আৰ্থসামাজিক ব্যৱস্থাৰ পৰা আৰম্ভ কৰি শিক্ষা আৰু এটা উন্নত জীৱন সকলোবিলাক ক'ৰবাত আপোনাৰ সেই যে আপুনি প্ৰথমতে কৈছে যে দুখ দৈন্য এখন পৰিয়ালৰ মাজৰ পৰা ওলাই আহিছোঁ আচলতে তেনেকুৱা পৰিৱেশৰ পৰা ওলাই অহাৰ কাৰণে হয়তো আজি এনেকুৱা এটা মহৎ চিন্তালৈ আপুনি আগবাঢ়িব পাৰিছে কথাষাৰ ক'ৰবাত এনেদৰেও আছে যে বোকাত হেনো পদুম ফুলে কয়লাৰ খনিত হেনো কোহিনুৰ পোৱা যায় অৰ্থাৎ তিক্ততাৰ মাজত যাপন কৰা জীৱন কিন্তু এটা সময়ত কোহিনুৰৰ দৰে উদ্ভাসিত হয় আৰু ক'ৰবাত আপোনাৰ জীৱনক তেনেদৰে উদ্ভাসিত হওক আমি JNKD নিজৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ পৰা শুভকামনা জনাইছোঁ আৰু আপুনি যিটো পদক্ষেপ লৈ আগবাঢ়িছে সেই পদক্ষেপ আপুনি আগবাঢ়ক সদক্ষেপত যিহেতুকে ভিডিঅ' আমি বেছি দীঘল কৰিব নোৱাৰিম যুৱ প্ৰজন্মৰ বৰ্তমান যিটো স্থিতি মোবাইল পেণ্ডেমিক বুলি ক'ব পাৰি বিভিন্ন ধৰণৰ গেমৰ মাজত তেওঁলোক আসক্ত আৰু আমি মোবাইলৰ পৰাই ডিজিটেল এৰাত আমি আছোঁ আৰু ডিজিটেল এৰাই আমাক কিন্তু বিভিন্ন ধৰণে উন্নতি কৰিছে অত্যাধুনিক প্ৰযুক্তিবিদ্যা আৰু অত্যাধুনিক প্ৰযুক্তিবিদ্যা দুটাৰে সংমিশ্ৰিতভাৱে আধুনিকতা আৰু পৌৰাণিকতা মিলি কিন্তু আমি এটা সুন্দৰ জীৱন যাপন কৰিব পাৰোঁ কিন্তু দেখা পোৱা যায় যে নকাৰাত্মক দিশটো বেছি প্ৰতিফলন ঘটিছে কি ক'ব আপুনি উত্তৰ প্ৰজন্ম মই এইটো ক'ব খুজিম এই মুহূৰ্তত নৱপ্ৰজন্ম বুলি যি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক ক'ব খুজিম যে প্ৰযুক্তিৰ সুবিধাটো আমি ল'ব লাগিব নিশ্চিতভাৱে প্ৰযুক্তিৰ সুবিধা ল'ব কিন্তু প্ৰযুক্তিৰ সুবিধা আমি ক'ত ব্যৱহাৰ কৰিম সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱকসকলে আচলতে ল'ৰা ছোৱালীকে সেই দিশটোৰ প্ৰতি সচেতন কৰিব লাগিব শিক্ষা দিব লাগিব আচলতে কোনটো কৰিলে বেয়া কোনটো কৰিলে ভাল আৰু বেয়াৰ বিচাৰটো আমি ছাত্ৰ ছাত্ৰীসকলক কৰাবলৈ শিকাব লাগিব ঘৰৰ পৰা আৰম্ভ কৰিলে বেছি ভাল হ'ব নিশ্চিতভাৱে এইটো ঘৰৰ পৰা কাৰণ প্ৰথম শিক্ষাটো লাভ কৰিব সন্তানে নিজৰ পিতৃ মাতৃৰ বয়োজ্যেষ্ঠ পৰিয়ালকেন্দ্ৰিক কথাখিনিৰ যদি সচেতনতা থাকে যদি সংস্কাৰ থাকে যদি উচিত শিক্ষা দিয়া হয় তেওঁলোকক যদি এটা ভাল বাতাবৰণ দিয়া হয় নিশ্চিতভাৱে সেই পৰিৱেশৰ পৰা আমি প্ৰযুক্তিৰ সুবিধা কেনেকৈ ল'ব লাগে আমি জানিব পাৰিম আৰু প্ৰযুক্তিৰ সুবিধা লৈ মোবাইল ফোন বেয়া বুলি কৈ থাকিলে নহ'ব আচলতে বা টিভি টেলিভিশ্যন বেয়া বুলি ক'লে নহ'ব বা অন্যান্য প্ৰযুক্তিসকলে বদ অভ্যাস কৰিলেতো সকলোখিনিয়ে বেয়া হ'ব গতিকে কোনটো ভাল দিশ কোনটো বেয়া দিশ সেইটো গ্ৰহণ কৰিব লাগিব আমি মুঠৰ ওপৰত এই কথাটোৱে ক'ব পাৰোঁ আমি যে প্ৰযুক্তিৰ সুবিধাটো আমি ল'ব লাগিব কিন্তু প্ৰযুক্তিৰ সৎ ব্যৱহাৰ কৰিব লাগিব কিন্তু তাৰ যিটো বদ অভ্যাস সেইটো আমি নিশ্চিতভাৱে এৰাই চলিব লাগিব প্ৰযুক্তিৰ ব্যৱহাৰে যদি আপোনাৰ জীৱনক উন্নত জীৱনলৈ ৰূপান্তৰিত কৰে যদি প্ৰকৃত অৰ্থত এগৰাকী মানুহ কৰিব পাৰে তেনেকুৱা শিক্ষা আপুনি লওক আৰু তেনেকুৱা প্ৰযুক্তিৰ ব্যৱহাৰেই আপোনাৰ জীৱনক এটি উচিততম স্থান প্ৰদান কৰিব য'ত আপুনি সন্মানৰ সৈতে নিজৰ জীৱনক আগুৱাই নিব পাৰিব আৰু সহস্ৰ জীৱনে আপোনাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব আজিৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ এইগৰাকী বিশেষ ব্যক্তি বাবু ৰাভা আৰ্যভট্ট আইডিয়েল একাডেমীৰ প্ৰতিষ্ঠাপক তাৰ লগে লগে সুন্দৰ সমাজ জীৱনক গঢ় দিওঁতা এগৰাকী সাহিত্য ভাষা সংস্কৃতিৰ লগত জড়িত উদীয়মান প্ৰজন্ম আৰু এই প্ৰজন্মৰ হাততেই এটি সুৰক্ষিত শিক্ষা ব্যৱস্থা নিশ্চয়কৈ ঠন ধৰি উঠিব আৰু শিক্ষাৰ আলোকেৰে উদ্ভাসিত হ'ব নৱপ্ৰজন্ম চিন্তাৰ দিশেৰে ধাৱমান হ'ব মহৎ চিন্তাৰে সহজ জীৱন যাপন উন্নত চিন্তা মহৎ চিন্তাৰে জীৱন গঢ়িবৰ এক প্ৰয়াস প্ৰত্যেকগৰাকী কৰাটো ভাল জীৱনক দুনাই নাপাওঁ গতিকে জীৱনটোক পাইছোঁ যেতিয়া যদি সুন্দৰকৈ আমি যাপন কৰোঁ মহৎভাৱে কৰোঁ এটা যদি পদচিহ্ন আমি এৰি থৈ যাব পাৰোঁ সময়ৰ বালিখোজত যদি আমি ভৰিখোজ ৰাখি থৈ যাব পাৰোঁ সময়ে আমাৰ ইতিহাস ক'ব সময়ে আমাৰ গুণগাথা গাব আমি যদি কাৰোবাৰ অভাৱ পূৰণ কৰিব পাৰোঁ তেনেহ'লে নিশ্চয় আমাৰ শিক্ষা এটা পৰিপূৰ্ণতা লাভ কৰিব আজিৰ এইখিনি সুবিধা দিয়াৰ কাৰণে আমাৰ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আহি আপোনাৰ মনৰ অনুভৱ কৈ আমাৰ দৰ্শকক আপোনালোকৰ বিষয়ে কিছু কথা জনাই তেখেতসকলক অনুপ্ৰাণিত কৰিবৰ কাৰণে যিখিনি বক্তব্য ৰাখিলে সেয়া সঁচাকৈ প্ৰশংসনীয়
আপোনালোকৰ এই প্ৰয়াস অব্যাহত থাকক আৰু সদৌ শেষত মই আপোনালোকৰ আৰ্যভট্টত যদি কোনোবা ষ্টুডেণ্ট যিহেতুকে এতিয়া নিউ ছিজন ষ্টাৰ্ট হ'ব এতিয়া মেট্ৰিক পৰীক্ষা হ'ব হাই ছেকেণ্ডেৰী পৰীক্ষা হ'ব তাৰপিছত ষ্টুডেণ্টছে তাৰ পৰা ওলাই গৈ এখন নতুন কলেজত তেওঁলোকে নামভৰ্তি কৰিব শিক্ষাৰ এটা নতুন জাৰ্ণি উত্তৰণৰ এটা জাৰ্ণি আৰম্ভ হ'ব আপোনালোকৰ আৰ্যভট্ট আইডেল একাডেমীত তেওঁলোকৰ কাৰণে কি কি সুবিধা থাকিব সকলোখিনি সুবিধা আছে শিক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে আৰু আমি এটা আচলতে যিটো আচলতে কম খৰচ বুলি কোৱা সেইটো গুৱাহাটী বা অন্যান্য স্থানত গৈ অভিভাৱকে যিটো খৰচত আচলতে পঢ়ুৱাই ল'ৰা ছোৱালীক পঢ়ুৱাব তাতকৈ যথেষ্ট কম খৰচত যিহেতু এটা আমি সামাজিক এটা দায়বদ্ধতা আছে আমাৰ লক্ষ্য আছিলে সকলো ছাত্ৰ ছাত্ৰী যে পৰ্যাপ্ত আৰু উপযুক্ত শিক্ষাটো পায় তাৰ কাৰণে আমি যথেষ্ট কম খৰচত আমি শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছোঁ আৰু সেইটো যিহেতু আমাৰ এটা সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠানৰ দ্বাৰা পৰিচালিত আৰ্যভট্ট আইডেল এডুকেটৰ ছ'চাইটি এটা সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান আৰু সেই সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠানটো আচলতে একদম কম খৰচত আমি শিক্ষা দিয়াৰ ব্যৱস্থা আৰু তাত বিশেষভাৱে ছাত্ৰী নিবাস আৰু ছাত্ৰা নিবাস এই সকলোখিনি আছে অৰ্থাৎ বইজ হোষ্টেল গাৰ্লছ হোষ্টেল দুয়োটাই আমাৰ তাত আছে ব্যৱস্থা আছে আৰু আমি সকলোকে অনুৰোধ জনাম যিকেইটা আমাৰ যিহেতু আসন সীমিত আৰু ইয়াৰ জৰিয়তে সেই সীমিত আসনত আমি নিশ্চিতভাৱে সকলোকে সেই সুবিধাটো দিয়াৰ পৰা আমি বঞ্চিত হ'ম কিন্তু আমি ভাবিম পৰৱৰ্তী সময়ত আমি সকলোখিনি যিমানখিনি পাৰোঁ আমাৰ খাদ্য অনুসাৰে সকলোকে সুবিধা দিবলৈ চেষ্টা কৰিম আপোনালোকৰ তাত তেওঁলোকে আহিব আপোনালোকৰ লগত যোগাযোগ কৰিব যদি বিতং ঠিকনাটো আপুনি দিয়ে আৰ্যভট্ট আইডেল একাডেমী গুৰেশ্বৰ মেইন ৰোড গুৰেশ্বৰ আৰু ইয়াৰ সংযোগ নম্বৰ বুলি ক'ব লাগিলে 9706430077 বিতং তথ্যৰ বাবে এই নম্বৰটোৰ সৈতে যোগাযোগ কৰিলে আমাক নিশ্চিতভাৱে পাব নিশ্চিত প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি এগৰাকী বোকাৰ পদম সামাজিক দায়বদ্ধ সাহিত্যৰ ক্ষেত্ৰখনত নৱপ্ৰভাতৰ সৃষ্টি কৰি অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম নতুন ভাৰত কৰিম তেনেকুৱা এটা সপোন লৈ তেওঁ আগবাঢ়িছে মানুহে মানুহৰ বাবে মানুহে মানুহৰ হৈ কাম কৰিব পৰা এটা সুদৃঢ় মানসিকতালৈ আগবাঢ়িছে সংস্কাৰ দুখীয়া দৈন্যত পৰিয়ালৰ পৰা ওলাই অহাৰ পিছতে আচলতে জীৱনৰ প্ৰকৃত মূল্য বুজি পাইছে আৰু শিক্ষাৰ গুৰুত্ব কিমান সেইখিনি অনুভৱ কৰি আৰ্যভট্ট আইডেল একাডেমীৰ যোগেদি কম খৰচত সুলভ মূল্যত আপোনাৰ সন্তানক প্ৰকৃত ৰূপত মানুহ গঢ় দিয়াৰ কাৰণে প্ৰকৃত ৰূপত এগৰাকী মানুহ গঢ়িবৰ কাৰণে তেখেতসকলে কিন্তু কাম কৰিছে মানৱ সম্পদ নিৰ্মাণ এটা কঠিন কাম আৰু এই মানৱ সম্পদ নিৰ্মাণ কৰিবৰ যিসকল কাৰিকৰ এই দায়িত্বলৈ আগবাঢ়িছে তেওঁলোক সদায় সন্মানৰ যোগ্য শিক্ষক সদায় শ্ৰদ্ধাৰ পাত্ৰ এগৰাকী দুগৰাকী শিক্ষকৰ নৈতিক চৰিত্ৰৰ অৱক্ষয়ে একটা শিক্ষক সমাজক কেতিয়াও কলুষিত নকৰে গতিকে এনেধৰণৰ ধাৰণাৰ পৰা আমি আঁতৰি আহি যি যেনে কৰিব তেওঁ তেনেকুৱাই ফল পাব আমি কিয় কৰোঁ যিহেতুকে আমি ভাল হ'ব খোজোঁ আমি মানুহ হ'ব খোজোঁ সদৌ শেষত ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি আপুনি উপস্থিত হৈ কি অনুভৱ কৰিছে হয় বিশেষভাৱে JNKD নিউজৰ আপোনাক সঞ্চালক জ্যোতিন্দ্ৰনাথ কৃষ্ণ দাস ডাঙৰীয়া আপোনাক আজি মই আচলতে প্ৰথমবাৰৰ বাবে আৰু হেল্পিং হেণ্ড আপোনাৰ সেই যিটো সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান আছে তাৰ জৰিয়তে যথেষ্টখিনি আমি আচলতে প্ৰচাৰত পাই আহিছিলোঁ আৰু আজি আপোনাক লগ পাইছোঁ আৰু আজি এই নিউজৰ মজিয়াত আপোনাক পাই যথেষ্টখিনি ভাল লাগিলে আৰু আপোনাৰ যি আচলতে সামাজিক জীৱন সমাজৰ প্ৰতি যি দায়বদ্ধতা আমি ইতিমধ্যে অসমৰ ৰাইজে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে জানি আহিছে আপোনাৰ এই যাত্ৰা মানুহৰ কাৰণে কৰা যি যাত্ৰা মানুহক সহায় কৰাৰ যি আপোনাৰ হেঁপাহ মানুহৰ প্ৰতি যি কৰ্ম আপুনি যিটো কৰি থৈছে বা কৰি গৈ আছে এতিয়াও কৰি আছে সেই কৰ্মৰ প্ৰতি আপুনি সদয় হৈ থাকক তাকে কামনা কৰিম আপোনাৰ আজিৰ এই শুভক্ষণত আপোনাক লগ পাই যথেষ্টখিনি অনুভৱ কৰিছোঁ আৰু আপোনাক লগ পোৱাৰ পিছত আচলতে ময়ো যেন ক'ৰবাত আৰু বেছি আগ্ৰহান্বিত হয় সমাজৰ কাৰণে কৰাৰ কিন্তু হেঁপাহ যোগাই লৈছোঁ এইটোৱে মোৰ আজি আচলতে আজিৰ আটাইতকৈ এটা ভাল মুহূৰ্ত বুলি ক'ব লাগিব মোৰ মনৰ অনুভৱ সঁচাকৈ আমি সুখী হওঁ কথা এষাৰ আছে যদি পুষ্পৰ সুৰভ সুবাসে যদি আমাক স্পৰ্শ কৰে তেনেহ'লে ক'ৰবাত নিজৰ শৰীৰো সুগন্ধিত হৈ পৰে ক'ৰবাত আজি সেনেকুৱা এটা মুহূৰ্তত নিশ্চিতভাৱে মই আপোনাৰ আজি সুৰভি মোৰ গাত লাগিছে আৰু ময়ো চেষ্টা কৰিম ময়ো যাতে আচলতে সেই পুষ্পৰ মানে এটা সুবাস মানুহৰ মাজত বিলাব পাৰোঁ আমি অভিনন্দন জনাম
নিশ্চয় আৰু জীৱনে জীৱনক গঢ়িব, জীৱনে জীৱনক চিনিব, জীৱনে জীৱনক বুজিব আৰু জীৱনে নৱজীৱন নিৰ্মাণৰ কাৰণে কাম কৰিব। এয়া হওক আমাৰ প্ৰত্যেকৰে প্ৰতিশ্ৰুতি। নিজেই নিজক কমিটমেণ্ট কৰক, মই মানুহ হ'ব খোজোঁ, মই ভাল মানুহ হ'ব খোজোঁ, দায়বদ্ধ সামাজিকভাৱে, দায়বদ্ধ আধ্যাত্মিকভাৱে, দায়বদ্ধ এগৰাকী সুসন্তান হিচাপে, দায়বদ্ধ এগৰাকী সুনাগৰিক হিচাপে দেশ জাতি মাটি ভাইটি সমাজৰ কাৰণে কিবা এটা কৰি যাওঁ। আহক জীৱনক নতুন ৰূপত সংস্থাপিত কৰি যাওঁ। ধন্যবাদ। ধন্যবাদ।